26 তাৰিখত চুৰ হৈছিলে আমি 27 তাৰিখে গম পাইছে ধন্দাই তাৰপিছত ধন্দাক ফোন কৰিলোঁ 27 তাৰিখে তাৰপিছত আমি ৰাতিপুৱা ধন্দা আহিলে বাহিৰত গৈছিলে তাৰপিছত ৰাতি আহি পেলাই 27 তাৰিখে তাৰপিছত আমি ৰাতিপুৱা 28 তাৰিখে গুচি গ'লোঁ আপোনাৰ ডিমাপুৰ অভিমুখে আমাৰ তাৰমানে 2022তো আমাৰ এখন আইচাৰ গাড়ী পলাশবাৰীৰ পৰা চুৰ হৈছিলে সেই অংকতে তেতিয়া আমাৰ এটা অভিজ্ঞতা আছে সেইখন গাড়ীও আমি তাৰ পৰা সেই জাগাৰ পৰাই আমি আনিছিলোঁ মানুহ লৈ বা আমাৰ মানুহ নিজা বিভাগে গৈছিলোঁ তাত বিচাৰিছিলোঁ তাৰপিছত আমাৰ তাত এটা আৰু মানুহ আছে চিনাকি মানুহ নগা মানুহ নহ'লে আমি তাত যাব নোৱাৰোঁ অকলে সিহঁতে যদি আমাক ৰাস্তাবিলাক দেখাই দিয়ে তেতিয়াহ'লে আমি পাৰোঁ সিহঁতে আমাৰ এটা ভাল বন্ধুত্ব হৈছে আমাৰ লগত তাৰপিছত আপোনাৰ সেইদিনাখন 29 তাৰিখ আছিল নেকি যদিনা 29 তাৰিখ আমি ডিমাপুৰ গ'লোঁ ইয়াৰ পৰা গৈ আপোনাৰ 4টামান বজাত পালোঁ তাত ভিতৰত অলপ চালোঁ তাৰপিছত তাত কেমেৰাবিলাক CC কেমেৰাবিলাক য'ত য'ত থাকে বা টোল গেট তেনেকুৱাকৈ এখন সোণাপুৰত দেখিলোঁ বাকী সিহঁতে টোল গেটত নাযায় এতিয়া বাহিৰেদি যায় তাৰমানে টোল গেটবিলাকত ভিডিঅ'টো নাপায়তো বাহিৰত ৰাস্তা থাকে বাইপাছ সেইবিলাক পাৰ হৈ যায় তাৰপিছত আমি ডিমাপুৰ যেতিয়া সোমালোঁ তেতিয়া 4টা বাজিলে তাৰপিছত গৈ পুলিচ কিছুমানে কৈছে যে তাত ফোন কৰিলোঁ মোৰ লগৰো আছে যে এনেকুৱা ডাম্পাৰ চুৰ হৈছে কৈছে আজিকালি মুকক চঙে এনেকুৱাও যায় তেতিয়া আমি যোৰহাট যাব লগা হ'ল আৰু যোৰহাট গ'লোঁ যোৰহাট গৈ আমগুৰি 2টা গেট আছে তাত আমগুৰি তাত গ'লোঁ ৰাতি 10টামান বাজিছে গৈ পাওঁতে আকৌ তাৰ পৰা নাই তাত গেটত এণ্ট্ৰি নাই তাত তাৰমানে বহীত এণ্ট্ৰি থাকে নাগালেণ্ড মিলে গাড়ীবিলাক এণ্ট্ৰি থাকে তাৰপিছত নাগালেণ্ড বহীবিলাক পুলিচকেইটা আমাক সহায় কৰিছে কৈছে নাই ইয়াত আহা বুলি সেই বোলে আমি সেইদিনাখন ৰাতি আকৌ নুমলীগড়ত আহি 28 তাৰিখে নুমলীগড়ত আহি ৰাতিখন আমি 4জনে পোৱা নাই গাড়ীখন ৰাখি চাই আছোঁ যে ইফালেদি গাড়ী আহিব পাৰে নেকি তাৰপিছত ৰাতিপুৱালৈকে বহি থাকিলোঁ নাই 5টালৈকে একো নাই তাৰপিছত ভাবিলোঁ যে বোধহয় গাড়ীখন যোৱা নাই নেকি নাগালেণ্ডৰ ফালে সেনেকৈ বুলি আকৌ নগাঁও ফালে আহিলোঁ আহোঁতে নগাঁও ফালৰ পৰা নগাঁৱতো নাই সেইবুলি ভাবি আৰু ডবকাৰ ফালে গুচি গ'লোঁ কালি ৰাতিপুৱা ডবকাৰ ফালে গৈ আপোনাৰ ডিমাপুৰ আকৌ সোমাই কিনে সিহঁতক ফোন কৰিলোঁ আমাৰ কেইটাক তাৰপিছত সিহঁতে মোক ক'লে যে এনেকুৱা ভিতৰৰ জেগাকেইটাত যা আৰু সিহঁতৰ লগৰ মানে ল'ৰাকেইটা বহাই দিলে আমাৰ গাড়ীত সিহঁতে জেগাবিলাক চিনি পায় ময়ো থাকিলোঁ তাৰপিছত গেৰেজবিলাক আমি সোমাই চালোঁ ভিতৰত আমাৰ তাত গাড়ীখন যেতিয়া দেখিছোঁ ৰিউটো কপি উঠিছে তাৰমানে আমি এনেকুৱাও ক'ব নোৱাৰোঁ আমাৰ গাড়ীখন কিয় আনিছে নহ'লে আমাক কিবা কৰি দিব পাৰে লগ আমি গাড়ীখন দেখা পাই এটা জাষ্ট ভিডিঅ' আছিলে শ্বুট কৰিছোঁ তাৰপিছত আপোনাৰ ভিডিঅ'টো শ্বুট কৰিছোঁ মই আহিয়ে লগ সিহঁতক নগাকেইটাক তাত থৈ দিছোঁ যে তহঁতে চাই থাকিবি আমি চুমু থানাত যাওঁ তাত থানাটো চুমু থানা পৰে সেই বুলি আমি চুমু থানাত গ'লোঁ যাই কিনে সিহঁতক লগ চুমু থানাই ক'লে যে তাৰ পৰা কেছ ৰিপৰ্টটো আহিব লাগিব তাৰপিছত তেওঁ ফোন কৰিলে ৰন্ধাই OC ছাৰে পঠাই দিলে তাৰপিছত তেওঁলোক লগ পিক আপ কৰি আমাৰ গাড়ীত গ'ল পিছে গৈ কিনে RC-খন চালে ৰন্ধাৰ পৰা RC সুধিলে মোক চেচিছ নাম্বাৰ সুধিলে চেচিছ নাম্বাৰ মই চেচিছ নাম্বাৰটো দেখাই দিলোঁ তেওঁ চাই আছে RC-খন চেচিছ নাম্বাৰটো কৈ আছোঁ গাড়ীখন মিলিলে তাৰপিছত ড্ৰাইভাৰজন নাই গেৰেজলৈ ক'লে যে গাড়ীখন বনাব থৈ গৈছে আমি গাড়ীখন বনাবই আনা বুলি গম পাওঁ তাৰপিছত ড্ৰাইভাৰক আমি গেৰেজৰ মালিকক ক'লোঁ যে আপুনি কিবা চুৰ কৰি আপুনি গম নাপায় নেকি তাক কিবা কিবি বকিলোঁ তাৰপিছত ঠিক কৈছে নহ'লে আমি কিমান ৰখি থাকিম তাত মই আধা ঘণ্টামান ৰখিলোঁ তো যে ড্ৰাইভাৰ কোনে আছে ফোন কৰক তাৰপিছত ড্ৰাইভাৰজনক ফোন কৰিছে যে গাড়ীৰ বেলেগ কাম আছে গাড়ীখন লৈ যাব লাগে এই আমাৰ বেলেগ গাড়ী সোমাব আপোনালোকে গাড়ীখন অলপ দূৰত ব্যৱস্থা কৰক কালি যাম এনেকৈ কৈছে তাৰপিছত সি মালিকজনে আৰু ফোন কৰিছে যে আহক আমি গাড়ীখন বেয়া জেগাত আছে ছাইড কৰিব লাগে সেই বুলি কৈ ড্ৰাইভাৰজন আধা ঘণ্টা পিছত আহি পেলাই নেকি তাৰপিছত পুলিচৰ গাড়ীখন আমি লুকাই থাকিলে আমাৰ স্কৰ্পিঅ'খন লুকাই দিলোঁ আমি চববিলাক আমাক দেখিলে চিনিব পাৰেতো সেই বুলি ভাবি আমি বাহিৰে থাকিলোঁ তাৰপিছত যেতিয়া সি চাবি পাত লৈ আহিছে লগ পুলিচৰ পিছৰ পৰা ধৰি পেলাই তাক সুধিলে যে ক'ৰ পৰা হেৰি কৰিছে সি আকৌ মাত দিব নোৱাৰিলে ডাইৰেক্ট ফল্ছ লাষ্টত গম পালোঁ কনক দাস বুলি গম পালোঁ বাকী গেৰেজৰ মালিকৰ ফটো আছে এইজন এই বৰপেটাত ঘৰ ইয়াৰ নামটো কিবা আলি মহিনুল আলি নে কি নাম এইজনৰ নামটো মহিন আলী বুলি ক'লে এইটো গেৰেজৰ মালিক তেখেতৰ মিল আছে অলপ গম পাইছোঁ তেখেতক সুধোতে জেকৰ কাম থাকে গাড়ীখনৰ একো কামেই নাই তেওঁ তাৰমানে মডিফাই কৰি লয় গাড়ীখন তাৰমানে আপোনাৰ চেঞ্জ কৰি দিয়ে নাম্বাৰবিলাক অলৰেডি কাটিছে নাই আৰু এইবিলাক গাড়ী ষ্টিকাৰ এৰাই দিছে ৰং চং কৰিছে তাৰমানে গাড়ীখন ক'ত পাৰচেছ কৰি লয় এতিয়া এই দোষী যিটো চোৰে সেই কৰিছে অলপ ইনভেষ্টিগেশ্যন কৰি উচিত শাস্তি দিব আৰু কেনেকৈ তেওঁলোকে লগে ইয়াৰ পৰাতো গাড়ী চুৰ হৈয়ে থাকে এইবিলাক এটা উচিত শাস্তি দিব লাগে সেইটোৱে বিচাৰিছোঁ লগত জড়িত যিমানকেইটা আছে অকল ইয়ে নাই ল'ৰাজন জামৰ তলে বুলি কালি সি নিজে ক'লে যে জামৰ তলে তেতিয়াই আমি গম পালোঁ নহ'লে তাকতো দেখাও নাই আমিতো মিৰ্জাতে থাকোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত